এটা মোৰ জ্বৰ কমা নাছিল মই যদি আৰু যদি কেইদিনমান থাকিল হয় মোৰ মানে অজাটোই কমতে মানে মোৰ মানে মৃত্যু হলা হয় মানে মই মৰলো হয় এটা ঔষধে মানুহক মৃত্যুৰ পথলৈ ঠেলি দিব পাৰে ভাবি চাওক মানে এই প্ৰচেছটো হৈছে মানে হাত চালান দিয়া প্ৰচেছ মানে ওজাজনে এনেদৰে হাত চালান দিয়ে চব মানে হাত চালান দি থাকিব তাৰপিছত হাতখন নিজে মানে য'তে যিখিনি ঠাইত ঔষধখিনি আছে সেইখিনি ঠাইত খামুচি ধৰিব চব মানে হাতখন যাই আছে যিখিনি ঠাইত ঔষধখিনি আছে বা যিমানে দূৰ নহওক যিখিনি ঔষধ চব এনেদৰে খামুচি ধৰিব হাই গাইজ পৰাগ আছামিজ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মানে বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু মাজে মাজে এটা দি আছোঁ মানে বিহুৰ বতৰ অলপ নিজকে জীৱনত ব্যস্ত ৰাখিছোঁ এইকাৰণে আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ এটাই কাৰণ হৈছে মানে আজি আপোনালোকৰ ওচৰত কিছুমান কথা শ্বেয়াৰ কৰিম মানে কালা যাদুৰ ওপৰত বা কালা যাদু বহুতে বিশ্বাস নকৰে বা ঔষধৰ ওপৰত ঔষধ যে ধৰি লওক ঔষধ যি পুতা কথা ঔষধটো কৈছোঁ মানে মই এই মেডিচিনৰ ঔষধটোৰ কথা কোৱা নাই মানে এই ঔষধ যি পুতে বা মানুহৰ অসুখ হয় সেইবোৰ কথাৰ ওপৰত কিছু কথা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম মানে মোৰ লগত ঘটি যোৱা কিছুমান ঘটনা যে সেই ঘটনাবোৰ আপোনালোকৰ ওচৰত সকলোবোৰ শ্বেয়াৰ কৰিম মানে ঔষধটো মানে কেনেদৰে কৰে ধৰি লওক আপোনাৰ গাঁৱৰে কাৰোবাৰ লগত মানে বিৰাট শত্ৰুতা আছে ধৰি লওক আপোনাক মানে একো কৰিব নোৱাৰে আগি মানে ধৰি লওক আপোনাক মানে একো কৰিব নোৱাৰে কিন্তু সি মানে ভাবি থাকিব মানে মই এনেও আগি কৈ কৰিব নোৱাৰোঁ কিন্তু মই ইয়াক মানে এনেকুৱা এটা মানে পৰিস্থিতিত পেলাম মানে সি যদি জীৱনত এটা ধ্বংস হৈ যায় এই ঔষধটোই এই কালা যাদুই এই মন্ত্ৰই এজন মানুহক মৃত্যুৰ পথলৈ ঠেলি দিব পাৰে বা মানুহৰ জীৱন ধ্বংস হৈ যাব পাৰে মানুহৰ ঘৰ ধ্বংস হৈ যাব পাৰে সেই কথাবোৰ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ বৰ্তমান ধৰি লওক মানে আপুনি এজন মানুহৰ লগত মানে এজন মানুহ বা গাঁৱৰ মানে বিৰাট শত্ৰুতা কিন্তু আপোনাক মানে হাতেলোতে একো কৰিব নোৱাৰে সেইকাৰণে আপোনাক মানে হাতেত মানে এষাৰ কথা আছে হাতেদি নোৱাৰিলে মানে দাঁতেৰে কৰে সেই দাঁতেৰে কৰাৰ দৰে মানে সি ধৰি লওক অজাৰ তালৈ গ'ল ধৰি লওক অজাক ক'লে এনেধৰণে মানে মোক সিয়াক মানে এনেকুৱা এটা পৰিস্থিতি কৰিব লাগে মানে তাত ধৰি লওক ঔষধটো মানে বহুত ধৰণৰ আছে মানে আপোনাক মানে খেলি মেলি কৰি থাকিব জীৱনত মানে এনেকুৱা ধৰণৰ ঔষধ আছে বা আপোনাৰ মানে অসুখ কৰি দিব গোটেই জীৱনটোত মানে ধৰি লওক এই ঔষধটো যদি পুতাৰ পিছত মানে আপুনি যদি সেই ঔষধটো নুলিয়াই তেতিয়া আপোনাৰ গোটেই জীৱন মানে অসুখত পৰি যাব এনেকুৱা ঔষধ আছে মানে ধৰি লওক সেই মানুহজনে মানে অজাৰ তালৈ গ'ল মানে ধৰি লওক মানে আপোনাৰ নামত মানে ঔষধ কৰিলে তাৰপিছত আপোনাৰ ঘৰত মানে আহি পুতি থৈ দিলে ধৰি লওক আপোনাক মানে যিটো বিভাগত ঔষধটো কৰিছে ধৰি লওক কিছুমানক মানে জীৱনত খেলি মেলি লগাৰ কাৰণে কৰে বা কিছুমানক মানে অসুখ হৈ পৰি থকাৰ কাৰণে কৰে বা গোটেই জীৱন অসুখটো মানে ভাল নহয় বা মানে ডক্তৰৰ ওচৰলৈ যায় কিন্তু সেই অসুখটো ভাল নহয় বা ডক্তৰে কিন্তু ভাল কৰিব নোৱাৰে সেই যদি মানে এই কালা যাদু বা এই কালা মন্ত্ৰৰ দ্বাৰা সেই আপোনাক যদি কোনোবাই ঔষধ কৰি থৈছে সেই অসুখটো ডক্তৰেও কেতিয়াও ভাল কৰিব নোৱাৰে ডক্তৰেও মানে পিছত কৈ দিব মানে আপুনিও মানে ওজা পাতিৰ অলপ মানে ওচৰ চাবক মানে বেজৰ ওচৰত অলপ মানে চিকিৎসা পাতি কৰক মানে এনেকৈ কৈ দিব ধৰি লওক আপোনাৰ মানে এনেদৰে ধৰি লওক আপোনাৰ নামত মানে ঔষধটো কৰি দিলে মানে আপোনাৰ ধৰি লওক মানে বিৰাট অসুখ ধৰি লওক আপোনাৰ বিৰাট অসুখ মানে ডক্তৰ তালৈ গ'ল মানে বিৰাট ডক্তৰতে গৈ মানে ভাল পোৱা নাই মানে অসুখ মানে ধৰি লওক আপোনাৰ জ্বৰ উঠিছে বিৰাট বা অসুখ জ্বৰ ভালে পোৱা নাই মানে ধৰি লওক বেজি দিলে তাৰপিছত ভাল পোৱা নাই সেই কাৰণটো হ'ল আপোনাৰ নামত কাৰোবাই ঔষধ কৰি থৈছে সেই ঘটনাটো এটা ঘটনা মোৰ জীৱনৰ লগত হৈ যোৱা এটা ঘটনা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বৰ্তমান মানে মোৰ ঘৰ বৰ্তমান চিনাদিত মোৰ মানে বহুত শত্ৰুতা আছে ধৰি লওক মোৰ বুলি নহয় আপোনাৰো শত্ৰুতা থাকিব পাৰে মানে মই যেনেকৈ কৈছোঁ মানে হাতেৰে নোৱাৰিলে দাঁতেৰে কৰে সেই শত্ৰুতা ধৰি লওক আগাগিকৈ ক'ব নোৱাৰে বা মোকো আগাগিকৈ ক'ব নোৱাৰে মোৰ মানে এনেকুৱা এটা পৰিস্থিতি কৰিছে আপোনালোকক কৈছোঁ কথাটো মোৰ এবাৰ মানে মোৰ ধৰি লওক অন্য এবাৰ মানে জ্বৰ উঠে আৰু সকলোৰে জ্বৰ উঠে মাজে মাজে জ্বৰ উঠিল এবাৰ জ্বৰ উঠোঁতে মানে আপোনাৰ মই টেবলেট খাই দিলোঁ পেৰাচিটামল খাই দিলোঁ মানে অইনবাৰ মানে ধৰি লওক পেৰাচিটামল খাই দিলে মানে ভাল পাওঁ জ্বৰটো লগালগ মানে ভাল পোৱা যায় কিন্তু এইবাৰ মোৰ মোটামুটি আপোনাৰ ডক্তৰৰ তালৈ মানে মই বেলেগ ডক্তৰখানালৈ 3বাৰমান গৈছোঁ কিন্তু তথাপিও মোৰ জ্বৰটো মানে জ্বৰ কমা নাছিল ধৰি লওক মোৰ জ্বৰ উঠি পেৰাচিটামল এটা খাই দিলোঁ অলপমান কমি যাব তাৰপিছত আৰু মানে নিজে উঠি বাঢ়ি থাকে পিছত মানে মই নিজে ভাবিলোঁ মানে যিহেতু মোৰ শত্ৰুতা বেছি
মই মানে বেজৰ ওচৰ চাপোঁ। তাৰপিছত মই ডাঙৰ বেজ আমাৰ কাষৰে পাতাচাকুচিত মই বেজৰ ওচৰলৈ গৈছিলোঁ। মোৰ যেতিয়া নামটো মানে কৈ দিলে বা মই গৈ নামটো কৈ দিলোঁ, মোক লগালগ মানে মোক কৈছে বোলে মানে তোমাৰ নামত মানে বিৰাট ডাঙৰ মানে ঔষধ কৰি থৈছে। ঔষধ মানে ধৰি লওক কেনেকুৱা ঔষধ জানেনে? ধৰি লওক ছখনৰ মাটি, ধৰি লওক মঙলবাৰ আৰু শনিবাৰে মানে মই শুনামতে ওজাৰ মুখৰ পৰা শুনামতে মই ওজা নহয় দিয়ক, মানে মই শুনামতে আপোনাৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। মঙলবাৰ আৰু শনিবাৰে মৰা মানুহৰ মাটি আৰু মঙলবাৰ আৰু শনিবাৰে মানে কবৰ দিয়া মানুহৰ মাটি আনি আপোনাৰ নামত যদি মানে ওজাবিলাকে জানে আৰু কি মন্ত্ৰ মাতিব লাগে, সেই যদি ঔষধটো আপোনাৰ নামত মাতি মানে আপোনাৰ ঠাইত বা আপোনাৰ দুৱাৰমুখত আহি যদি মানে ছটিয়াই দি থৈ যায়, বা যিটো নামত ধৰি লওক আপোনাক অসুখ কৰাৰ কাৰণে লাগে বা আপোনাৰ কিবা বেলেগ কাৰণত লাগে, সেই কাৰণটো আপোনাৰ ধৰি লওক যিটো কাৰণত কৰে সেই কাৰণটোত যদি আপোনাক অসুখ হোৱাৰ কাৰণত কৰিছে বা আপোনাৰ অসুখ হৈ যাব। যদি অসুখ বা কিবা খেলি মেলি জীৱনত খেলি মেলি লগোৱাৰ কাৰণে কৰিছে, জীৱনত সদায় খেলি মেলিয়ে লাগি থাকিব। মানে এই ঔষধটো এনেকুৱা এটা বিষাক্ত পদাৰ্থ, ভাবিলে আচৰিত লাগে। মোৰ জীৱনৰ লগত ঘটনা বা ধৰি লওক মোৰ এসপ্তাহ মোৰ জ্বৰ কমা নাছিল। মই যদি আৰু যদি কেইদিনমান থাকিল হয়, মোৰ মানে ওজাটোৱে কমতে মানে মোৰ মানে মৃত্যু হ'লা হয়, মানে মই মৰলো হয়। এটা ঔষধে মানুহক মৃত্যুৰ পথলৈ ঠেলি দিব পাৰে, ভাবি চাওক। আৰু সেই ঔষধ প্ৰতিকাৰৰো উপায় আছে। ধৰি লওক কিছুমানে কিবা বাতি জাৰি মানে পঠাই দিয়ে বা য'তে ঔষধ আছে ত'তে মানে বাতিটো যাই খাপ খাই ধৰে। আৰু কিছুমানত আছে ধৰি লওক হাত চালান দিয়া বুলি কয়, মানে হাত চালান কিবা এটা মাদলি এটা লৈ আৰু হাত চালান দিয়ে। সেই হাত চালান দিয়া এটা মানে ধৰি লওক মোৰ ঔষধ মানে যেতিয়া ওলাইছিলোঁ তেতিয়া মানে সেই হাত চালান দিয়াতে মানে মই এটা ভিডিঅ' ক্লিপ মানে ৰাখি থৈ দিছোঁ। মানে সেই মানে হাত চালান বা এই বাতিটো মানে দিনত নকৰে কিন্তু ৰাতি কৰে। সেই ৰাতিৰে মই ভিডিঅ' এটা কৰি থৈ দিছোঁ, সেই ক্লিপটো আপোনালোকক দেখাম, চাই থাকক। মানে এই প্ৰচেছটো হৈছে মানে হাত চালান দিয়া প্ৰচেছ। মানে ওজাজনে এনেদৰে হাত চালান দিয়ে, চব মানে হাত চালান দি থাকিব। তাৰপিছত হাতখন নিজে নিজে মানে য'তে যিখিনি ঠাইত ঔষধখিনি আছে সেইখিনি ঠাইত খামুচি ধৰিব চব। মানে হাতখন যাই আছে যিখিনি ঠাইত ঔষধখিনি আছে বা যিমানে দূৰ নহওক, যিখিনি ঔষধ চব এনেদৰে খামুচি ধৰিব। তাৰপিছত মানে মাটিয়ে জাৰিছে নে মাদলিয়ে দিছে এই ওজাজনে গম পাব চব। এনেদৰে খান্দি লোৱা হয় মাটিখিনি। এনেদৰে খান্দি লৈ সেই মাটিখিনি পেলাই দিয়া হ'ব, চাই থাকক। এনেদৰে গোটেই মাটিখিনি মানে অলপো মাটি থাকিব নোৱাৰিব, ইয়াত থাকিলে মানে ধৰি লওক আপোনাৰ অনিষ্ট হ'ব। এনেদৰে গাঁত খান্দি থকা হৈছে, গাঁত খান্দি মাটিখিনি ওলাই দিয়া হ'ব চব। এনেদৰে গাঁত খান্দি মাটিখিনি ওলাই দিয়া হ'ব। আমাৰ মানে দুইখিনি ঠাইত মানে ঔষধ পুতিছিলে। মানে মই এখন ঠাইতে আপোনাক দেখুৱালোঁ, মানে আৰু এখন ঠাইত পুতিছিলে, মানে সেইখিনি দেখুওৱা নাই। আৰু মই প্ৰচেছটো দেখাবলৈ এই ভিডিঅ'টো বনালোঁ আৰু কেনেদৰে উলিয়াই তাৰো প্ৰচেছটো দেখুৱালোঁ চব। এনেদৰে মাটিখিনি উলিয়াই মানে ধৰি লওক আপোনালোকৰ বাউণ্ডাৰীৰ মানে ছাইডত মানে পেলাই থৈ আহিবলৈ দিব ওজাজনে চব। এনেদৰে খান্দি লৈ বাউণ্ডাৰীৰ পিছপিনে ধৰি লওক পেলাই থৈ আহিবলৈ দিব। তাৰে পিছত এই ঔষধটো মানে কোনে দিয়ে জানেনে? ধৰি লওক যিবোৰ ওজাৰ মানে পইচাৰ প্ৰতি ৰাপটো বেছি বা পইচাৰ খক, যিটি ওজাই নেদে। কিন্তু ধৰি লওক আপোনাৰ মানে যিটি ওজাই নেদে, মানে কিছুমানে ধৰি লওক পইচাৰ ৰাপটো বেছি বা পইচাৰ খকটো বেছি, সেই ওজাগিলানে আপোনাক ধৰি লওক আপুনি যদি যাই কয় বোলে মানে এনেকুৱা ধৰণৰ এনেকুৱা মানুহ এজনক মানে ঔষধ কৰিব লাগে, মানে সেই মানে মই ইমান পইচা দিম, মানে মোক দিয়ক, লগালগ দিব। ঔষধটো বহুত ধৰণৰ আছে। মই বৰ্তমান মাটিৰ কথা আপোনাক কৈছোঁ, মানে মাটি জাৰি দিয়াটো কৈছোঁ। আপোনাৰ মাদলি আছে, মাদলি ধৰি লওক মই সিমান এটা নাজানো আৰু মাদলিত কিবা বস্তু দিম এটা বান্ধি উঠি আপোনাৰ মানে চোতালত পুতি থৈ দিব। আৰু এই ঔষধটো মানে কেনেকুৱা বিষাক্ত পদাৰ্থ জানেনে? ধৰি লওক আপোনাৰ মাটিত ধৰি লওক চোতালতে মানে পুতি থৈ দিলে, পুতি থৈ দিয়া যদি আপুনি মানে বহুত দিন হৈ গ'ল, মানে ঔষধ পালি মানে ওলোৱা নাই, সেই ঔষধ পালি নিজে নিজে মানে তললৈ গৈ থাকিব। যদি সেই ঔষধ পালি ধৰি লওক আপুনি নোলায় বা আপোনাৰ ধৰি লওক মানে মতা আৰু মাইকীৰ লগত ধৰি লওক আপোনাৰ মানে পত্নী আৰু মানে আপোনাৰ লগত মানে ধৰি লওক মানে কাজিয়া লাগিবৰ কাৰণে মানে ঔষধ এটা কৰে।
আৰু এটা মানে ভয়ংকৰ কামত অসুৰ এটা কৰে। ধৰি লওক আপোনাক এজনী ছোৱালী মানে ভাল পোৱা নাই, মানে তাৰ ঘৰৰ মানুহে আপোনাক ৰিজেক্ট কৰি আছে, বা ধৰি লওক আপোনালোকৰ জাতি বেলেগ বা আপোনালোকৰ ধৰ্মটো বেলেগ ধৰ্ম, বা ধৰি লওক ছোৱালীজনী মানে হিন্দু, ল'ৰাজন মুছলমান, বা ছোৱালীজনী মুছলমান, ল'ৰাজন হিন্দু, মানে আপোনালোকক মানে ধৰি লওক ছাপৰ্ট দিয়া নাই আৰু বিয়াৰ কাৰণে। তেতিয়া সেই ল'ৰাজনে বা সেই ছোৱালীজনীয়ে মানে ক'ব যে মই মানে ইয়াক মানে উশাত কৰি দিম। মানে উশাত মানে কি আপোনাৰ মানে মাইণ্ড চেঞ্জ কৰি দিব, মানে ঘৰৰ লগত সেই কৰে, মানে ঘৰৰ লগত মানে কথাটো মানে অমিল কৰি দিব, মানে মই তাইক বিয়া কৰাম বা মই তাইৰ লগত বিয়া হ'ম। মানে সেই ছোৱালীজনীৰে মানে পিছত মানে মনৰ ভাৱ চেঞ্জ হৈ যাব, মানে এনেকুৱা এটা পৰিস্থিতি। ধৰি লওক ঔষধে মানুহক কি কৰিব পাৰে, ঔষধে মানুহক ধ্বংসৰ পথলৈ ঠেলি দিব পাৰে। বা এই কথাটো মানে বহুতে বিশ্বাস নকৰে, মই জানো বহুতে বিশ্বাস নকৰে, বা মই বিশ্বাস কৰা নাছিলোঁ, কিন্তু মই অৱশেষত বিশ্বাস কৰিবলৈ বাধ্য হ'লোঁ। মই এজন ছায়েন্সৰ ষ্টুডেণ্টে হয়, বা কিছুমানে বা ছায়েন্সৰ মানুহে বা এইবিলাক কথা কেতিয়াও বিশ্বাস নকৰে, কিন্তু মই ক'লোঁ মই ছায়েন্সৰ ষ্টুডেণ্টে আছিলোঁ, মই মানে বিশ্বাস কৰিবলগীয়া পৰিস্থিতিত পৰি গৈছোঁ না। মই এজন ভুক্তভোগী, সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই এজন ভুক্তভোগী হয়, বা মানে ভুক্তভোগী, সেইকাৰণে শ্বেয়াৰ কৰিছোঁ। মানে মোৰ লগত হৈ যোৱা ঘটনা, কিন্তু কিছুমানে মানে এই বস্তুটো মানে বিশ্বাস নকৰে, মই জানো বিশ্বাস নকৰে। যেতিয়া আপোনাৰ জীৱনত এই বস্তুটোৰ মানে প্ৰভাৱ পৰিব, তেতিয়া আপুনি নিশ্চয় গম পাব মানে এই কালা যাদু বা কালা মন্ত্ৰ কি, বিষাক্ত পদাৰ্থ বা বিষাক্ত বস্তু বা বিষাক্ত মন্ত্ৰ। কি ক'ম আৰু এই বিষয়ে। ধৰি লওক আপোনাৰ জীৱনতো কিছুমান ধৰি লওক ঘৰৰ লগত মানে ধৰি লওক বিৰাট কাজিয়া, মানে ঘৰৰ লগত অমিল, মানে ঘৰখনত ধৰি লওক অমিল, মানে মিল নাই ঘৰখনত, বা ধৰি লওক পত্নীৰ লগত মিল নাই, বা পতিৰ লগত মিল নাই, বা ঘৰখনত বিৰাট অসুখ, বা কেতিয়াও ডক্তৰৰ ওচৰলৈ গৈ আছে অসুখ ভাল পোৱা নাই। এইবোৰ যদি আপোনালোকৰ ঘৰত হৈ আছে, নিশ্চয় আপুনি বেজৰ ওচৰ চাপক, বা ডাঙৰ বেজ আছে, বা বেজৰ নম্বৰ মই এটা মানে ডিছক্ৰিপশ্যনত নাম্বাৰ এটা দিম, মানে এজন বেজ আছে পাটাচাকুচিৰ হয়, সেই বেজজনৰ ওচৰলৈ গ'লে আপোনালোকে মানে সুফল লাভ কৰিব বুলি আশা কৰিম, বা মই সেই বেজজনৰ পৰাই সুফল লাভ কৰিছোঁ। সেই কামবোৰ মানে কোনবিলাক মানুহে কৰে জানেনে? যাৰ মানে একো কৰিবলৈ সামৰ্থ্য নাই, বেলেগক ধৰি লওক মানে খালত পেলাবলৈ বিচাৰি থাকে, বা বেলেগক ধৰি লওক একোতে আপোনাক নোৱাৰে, মানে কৈ যে হাতেৰে নোৱাৰিলে দাঁতেৰে কৰে, সেইবোৰ মানুহে এই বস্তুবিলাক কৰি ফুৰে। সেই মানুহবিলাকৰ পৰা আঁতৰত থাকিবলৈ আপোনালোকে যদি মই এইমাত্ৰ ক'লোঁ, বা যদি অমিল হৈ আছে ঘৰৰ লগত, বা আপোনাৰ ধৰি লওক বিৰাট বেমাৰ, ডক্তৰৰ ওচৰলৈ গৈ আছে, বা বেমাৰবিধ ভাল পোৱা নাই, তেন্তে আপুনি নিশ্চয় বেজৰ ওচৰ চাপক, নিশ্চয় সুফল লাভ কৰিব মোৰ দৰে। বা ময়ো 1 সপ্তাহ জ্বৰত পৰি আছিলোঁ, বা আৰু যদি মোটামুটি আপোনাৰ 5 দিনমান জ্বৰত পৰি থাকিলোঁ হয়, মোৰো মৃত্যু নিশ্চিন্ত আছিল। এই কামবোৰ কৰে বেছিভাগ, জাতিক লৈ নাযাওঁ আৰু মই, ধৰি লওক পইচাৰ আশাত কৰে, বেছিভাগ পইচাৰ আশাতে কৰে এই কামবোৰ। আপুনি যদি পইচা দিম বুলি কয়, নিশ্চয় কৰি দিব, আপোনাৰ হৈও কৰি দিব। যদি আপুনি কয় বোলে মই ইমান পইচা দিম, আপোনাৰ হৈও কৰি দিব এই কামটো। তেন্তে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব। মানে মোৰ এই ভ্লগটোত মানে মোৰ এই চেনেলটোত বহুত ধৰণৰ ভিডিঅ' পাই থাকিব, ভ্লগিং ভিডিঅ' পাই থাকিব, মটো ভ্লগিং পাই থাকিব, বা বহুত কিবা কিবি দি থাকোঁ আৰু। মানে যদি এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব। তেন্তে আজিলৈ এৰিলোঁ আৰু, বাই বাই।